নমস্কাৰ আসাম গভট এক্সাম ইউটিউব চেনেলটোলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই সিৰিজত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম। আহকচোন আজি আমি এই সিৰিজৰ প্ৰথমতে অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম। এই প্ৰদেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে নামদফা নেশ্যনেল পাৰ্ক। 1983 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গ্ৰহণ কৰা হৈছিল, কিন্তু ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে নামদফা 1972 চনতে এষ্টাব্লিছ হৈছিল। নামদফা ৱৰ্ডটো দুটা চিংফো শব্দৰ সমাযোজনত সৃষ্টি হৈছে। নাম মানে হৈছে পানী আৰু দফা মানে হৈছে অৰিজিন, অৰ্থাৎ ৰিভাৰ হুইচ অৰিজিনেটেড ফ্ৰম ডাফা বাৰ্ম গ্লেচিয়াৰ্ছ। নামদফা ৰাষ্ট্ৰীয় উদ্যান চাংলা জিলাত অৱস্থিত আৰু দিহিং ৰিভাৰ ইয়াৰ মাজেৰে বৈ গৈছে। উল্লেখযোগ্য যে নামদফা ৰাষ্ট্ৰীয় উদ্যান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান। নেক্সট হৈছে মাউলিং নেশ্যনেল পাৰ্ক। 1984 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু এই ৰাষ্ট্ৰীয় উদ্যান আপাৰ চিয়াঙৰ পশ্চিম আৰু পূব দিশত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে চিয়াং নদী পাৰ হৈ গৈছে। এই ৰাষ্ট্ৰীয় উদ্যান হৈছে অৰুণাচল প্ৰদেশৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান। নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পিছতে এই ৰাষ্ট্ৰীয় উদ্যানক ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখনে 483 বৰ্গ কিলোমিটাৰ ৱেষ্টাৰ্ণ পাৰ্ট অফ দিহিং দিবং বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ অংশীদাৰ হৈ আছে। দ্য পাৰ্ক ইজ নেমড আফটাৰ দ্য নিয়েৰবাই মাউলিং পাৰ্ক। মাউলিং শব্দটো আদি শব্দৰ এক সমাযোজন, যাৰ অৰ্থ হৈছে ৰেড পয়জন বা ৰেড ব্লাড। এতিয়া মণিপুৰৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে জানোহক আহক। ইয়াৰ উল্লেখনীয় ৰাষ্ট্ৰীয় উদ্যান হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক, যাক 1977 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানে 40 বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে। তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান হৈছে কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। তদুপৰি পৃথিৱীৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে মণিপুৰৰ কেইবুল লামজাও নেশ্যনেল পাৰ্ক। এই ৰাষ্ট্ৰীয় উদ্যানখন লকটক হ্ৰদৰে এক অংশ। এই ৰাষ্ট্ৰীয় উদ্যানখন বিষ্ণুপুৰ জিলাত অৱস্থিত। উল্লেখনীয় যে বিষ্ণুপুৰ জিলা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম জিলা। এতিয়া মেঘালয়ৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম। আমি সকলোৱে জানো যে মেঘালয় ৰাজ্যখনক পূৰ্বৰ স্কটলেণ্ড অৰ্থাৎ স্কটলেণ্ড অৱ দ্য ইষ্ট হিচাপে জনাজাত। এই ৰাজ্যখন প্ৰাকৃতিক সৌন্দৰ্যৰে এক ভৰপূৰ ৰাজ্য। ইয়াৰে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অন্যতম হৈছে বালফাকাৰাম নেশ্যনেল পাৰ্ক। 1984 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যান চাউথ অফ গাৰো হিলছ ইন মেঘালয় অৱস্থিত। এই অৰণ্যৰ মুখ্য আকৰ্ষণ হৈছে বাৰ্কিং ডিৰ, এছিয়ান গল্ডেন কেট, বেংগল টাইগাৰ, মাৰ্বল কেট, ৱাইল্ড ৱাটাৰ বাফেলো, ৰেড পাণ্ডা এণ্ড ইণ্ডিয়ান এলিফেণ্ট। বালফাকাৰাম ৱৰ্ডটোৰ অৰ্থ হৈছে লেণ্ড অফ দ্য এটাৰ্নেল ৱাইল্ড একৰ্ডিং টু দ্য মাইথ অফ দ্য গাৰো পিপল। এই ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই ওচৰতে বাঘমাৰা চিটি অৱস্থিত। নেক্সট হৈছে নকৰেক নেশ্যনেল পাৰ্ক। 1984 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ অৱস্থিতি হৈছে ৱেষ্ট গাৰো হিলছ ডিষ্ট্ৰিক্ট। ইউনেস্কো এডেড দ্য নকৰেক বায়'স্ফিয়াৰ ৰিজাৰ্ভ টু লিষ্ট অফ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন মে' 2009। ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই ওচৰতে উইলিয়ামনগৰ টুৰা চিটি অৱস্থিত। নেক্সট মিজোৰামত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে জানোহক আহকচোন। মিজোৰামৰ অৰ্থ হ'ল মিজোসকলৰ ভূমি। মিজো মানে জমিদাৰ। ইংৰাজ শাসনকালত এই ৰাজ্যখন লুচাই পাৰ্বত্য নামেৰে জনাজাত আছিলে। এই ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত হৈছে মুৰলেণ্ড নেশ্যনেল পাৰ্ক। 1991 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ অৱস্থিতি হৈছে চাম্ফাই ডিষ্ট্ৰিক্টত।
ইয়াৰ যদি ইতিহাস জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে দেখা পাম মুৰলেন নেশ্যনেল পাৰ্ক ইজ এট মুৰলেন ভিলেজ হুইচ ইজ দ্য ভিলেজ অফ চেথুৱামা চেলো চিফ অফ হানহালাম। নেক্সট হৈছে ফাৱাংপুই ব্লু মাউণ্টেইন নেশ্যনেল পাৰ্ক 1992 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ই লাংৱেইতাল ডিষ্ট্ৰিক্টত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানক ব্লু মাউণ্টেইন অফ দ্য মিজোৰাম বুলি কোৱা হয় হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন দ্য ষ্টেট। এই ৰাষ্ট্ৰীয় উদ্যানৰ নিয়েৰেষ্ট চিটি হৈছে আইজল হৈছে মিজোৰামৰ প্ৰধান চহৰ তথা ৰাজধানী। নেক্সট নাগালেণ্ডৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে জানিম। নাগালেণ্ড হৈছে পূৰ্বৰ ছুইজাৰলেণ্ড অৰ্থাৎ ছুইজাৰলেণ্ড অৱ দ্য ইষ্ট হিচাপে খ্যাত। এই ৰাজ্যৰ ৰাজধানী তথা প্ৰধান চহৰ হৈছে কহিমা। ইয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত হৈছে নাটংকি নেশ্যনেল পাৰ্ক 1993 চনত এই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হয়। ইয়াৰ অৱস্থিতি হৈছে পিৰেন ডিষ্ট্ৰিক্টত। দ্য নেম নাটংকি ইজ ডিৰাইভ ফ্ৰম দ্য জেমি ডাইলেক্ট অফ দ্য জেলাইংগ্ৰমা ট্ৰাইব। ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ আগতে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে 1923 চনত ইয়াক স্থাপন কৰা হৈছিলে। নেক্সট ছিকিমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰোঁ হওক। ছিকিম হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এখন ৰাজ্য। লগতে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম ৰাজ্য হৈছে ছিকিম। ইয়াৰে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক 1977 চনত ইয়াক গঠন কৰা হৈছিলে। ইয়াৰ অৱস্থিতি হৈছে নৰ্থ ছিকিম। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত 2016 চনত ইয়াক অন্তৰ্ভুক্তি কৰা হয়। কাঞ্চনজংঘা অল্টাৰনেটিভ স্পেলিং ইজ কাঞ্চনজংঘা হুইচ ইজ দ্য থাৰ্ড হাইয়েষ্ট পিক ইন দ্য ৱৰ্ল্ড। এতিয়া ত্ৰিপুৰা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে জানো হওক। ত্ৰিপুৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এখন ৰাজ্য। ইয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত প্ৰথম হৈছে ক্লাউডেড লেওপাৰ্ড নেশ্যনেল পাৰ্ক 2007 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন 28 কিলোমিটাৰ আগৰতলা চহৰৰ পৰা দূৰত্বত অৱস্থিত। আগৰতলা হৈছে ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী। নেক্সট হৈছে বিচন ৰাজাবাৰী নেশ্যনেল পাৰ্ক 2007 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি হৈছে জয়চন্দ্ৰপুৰ ত্ৰিপুৰা। এই ৰাষ্ট্ৰীয় উদ্যান বেলনিয়া চহৰৰ নিচেই ওচৰতে অৱস্থিত। এয়াই আছিল আজিৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ চমু অৱলোকন। আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।